हेलो नमस्कार खुबतां मोर चेनेलर अन्य এটা বেলেগ ধৰণৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আসলতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আগতে কেতিয়াও বনোৱা নাই, আজি প্ৰথমবাৰৰ বাবে বনাইছো আৰু আমাৰ লগত আছে চিকু। সৰ্বপ্ৰথমে যেহেতু আজি ৰাখী বন্ধন, গতিকে মই সকলোকে ৰাখী বন্ধনৰ বাহিনীৰ ৰক্ষা বন্ধনৰ শুভেচ্ছা শুভকামনা আৰু মৰম যাচিলো। মোৰ আজি ৰক্ষা বন্ধন বা ৰাখী বন্ধনটো বৰ এটা ধুনীয়া হোৱা নাই, বিকজ যাৰ লগত উদযাপন কৰা হয় মোৰ ভাইটি বৰ্তমান ঘৰত নাই, কাইলৈ ঘৰলৈ পাবহি চাগে। আৰু ছেকেণ্ড কথা হ'ল যে ৰাতিপুৱাৰ পৰা মোৰ গাটো খুব বেছি বেয়া, শুই উঠাৰ পৰা বমি কৰি আছোঁ 5বাৰমান হ'ল, পূৰা গেছ হৈ আছে আৰু একদম ব্লাড প্ৰেছাৰটো ল' হৈ গ'ল। তাৰপাছত 10মান বজালৈকে অকণমান গাটো ভাল পাবলৈ আৰম্ভ কৰিলোঁ আৰু এতিয়া লাঞ্চ কৰি পেলাই বইল খাইছোঁ, অকণমান গাটো ভাল পালোঁ। আৰু যিহেতু মোৰ গাটো বেয়া আৰু গা বেয়া হৈ থকা সময়ত মই যদি পঢ়া শুনা কৰোঁ মোৰ একো মনত নৰয়, পঢ়া কথাবোৰ একো মনত নৰয়, পঢ়িবলৈ মনো নাযায়। মই ভাবিলোঁ যে মোৰ ভাল লগা কাম এটা কৰোঁ। ভাল লগা কাম হৈছে মনৰ কথা যদি কাৰোবাৰ আগত শ্বেয়াৰ কৰোঁ নহয়, মোৰ খুব বেছি ভাল লাগে আৰু মই তাকে এটা ভিডিঅ' বনাবলৈ আজি আগবাঢ়িছোঁ। আচলতে ভিডিঅ'টো এনেকুৱা ধৰণৰ, যি বৰ্তমান চলি আছে তেনেকুৱা বিষয়ৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। আৰু ৰাখী বন্ধন আমি যে পালন কৰোঁ, প্ৰত্যেকজন ককায়েকে ভায়েকে নিজৰ বাইক বা ভনীয়েকক ৰাখী বান্ধে আৰু তেওঁলোকক ৰক্ষা কৰিম বুলি, তেওঁলোকৰ সুৰক্ষা দিম বুলি কথা দিয়ে। কিন্তু সঁচাকৈ প্ৰত্যেকজন ককায়েক বা ভায়েকে নিজৰ বাইক বা ভনীয়েকক ৰক্ষা কৰিব পাৰিছেনে? তেওঁলোকৰ যিটো সুৰক্ষা সঁচাকৈ কটকটীয়া হৈ আছেনে? আপোনালোকে নিজেই ভাবকচোন এবাৰ মনটো। আমাৰ দেশখনত কি হৈ আছে কাণ্ড, সেইবোৰ চাইতো মোৰ লগা নাই যে সঁচাকৈ ৰক্ষা বন্ধন বা ৰাখী বন্ধনৰ যিটো অৰ্থ, সেই অৰ্থটো আমাৰ বাস্তৱত প্ৰতিফলিত হৈছে। আচলতে উৎসৱবোৰ এনেকৈ পালন কৰিলে নহয়, যিটো প্ৰেক্টিকেলি বা যিটো ব্যৱহাৰিক ৰূপত হয় সেইটো হ'ব লাগে, তাৰ ফল প্ৰতিফলিত হ'ব লাগে। আচলতে কি হয়, আমাৰ ভাৰতবৰ্ষৰ নিচিনা দেশ এখন, য'ত মই এতিয়া খোলাখুলিকৈ কথাখিনি পাতোঁ আপোনালোকৰ লগত। আমাৰ ইণ্ডিয়াত বা ভাৰতবৰ্ষত ইমান বেছিকৈ মাইকী মানুহ সদায় মাইকী মানুহৰ ওপৰত অত্যাচাৰ হয়, ঘৰত হওক বা বাহিৰত হওক। কিন্তু বাহিৰৰ বেলেগ দেশবোৰত ইমান এটা বেছিকৈ নহয়। আমাৰ ভাৰতবৰ্ষখন এনেকুৱা এখন দেশ য'ত ছেক্স ৱৰ্ডটো মুকলিকৈ ক'লে এইটো বহুত ডাঙৰ ক্ৰাইম বা পাপ নিচিনাকৈ ভবা হয়। বাট সেইটো একো পাপ নহয়। ইমানকৈ যে ৰেপ হৈ আছে ছোৱালীবোৰৰ, কিয় হৈছে? তাৰ কাৰণ আছে আৰু তাৰ কিছুমান তাক বাধা দিব পৰা কিছুমান উপায়ো আছে। কাৰণ বহুত বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। যেনে ধৰি লওক, কাৰোবাৰ এৰেঞ্জ মেৰেজ হৈ গ'ল, নিজৰ পাৰ্টনাৰৰ লগত হেপী নহয়, তো বাহিৰত গৈ এইটো বেয়া কামটো কৰি দিলে। আৰু কাৰোবাৰ কোনোবাই মদ খাই গৈ মদৰ নিচা তেনেকুৱা কাম কৰিলে। আৰু কিছুমানে হয়তো নিজৰ ফূৰ্তিৰ বাবে কৰিব পাৰে। আৰু কাৰণ যিয়েই নহওক আমি সেই কাৰণবোৰ বাদ দি কিন্তু এই ক্ৰাইমটোক বাধা দিবলৈ চেষ্টা কৰিব লাগে। এতিয়া চাওক দেই, হেলমেট যেতিয়া নিপিন্ধি ওলাই যোৱা হয় তেতিয়া জৰিমনা ভৰিবলগীয়া হয়, ঠিক আছে। বহুতে বাইক চলাই ফুৰে, বাইক ধৰি লওক নিজে নিকিনাও হ'ব পাৰে, বাইকখন আগতে দেউতাকে কিনা বাইক হ'ব পাৰে আৰু হেলমেট কিনিবলৈ পইচা নাই। কিন্তু বাইকখন যিহেতু আগতে দেউতাকে কিনি থৈছে, গতিকে সেই বাইকখন চলাই ফুৰে, কিন্তু হেলমেট কিনিবলৈ পইচা নাই আৰু সেইকাৰণে হেলমেট নোহোৱাকৈ ঘূৰি ফুৰে। কিন্তু জৰিমনাৰ ভয়ত কাৰোবাৰ পৰা পইচা ধাৰলৈ লৈ বা মাকক বা খুৰীয়েকক বা বৌয়েকক বা বায়েকক গোটৰ পৰা পইচা ধাৰলৈ লৈ হ'লেও হেলমেট এটা কিনি দিবলৈ কয় আৰু কিনি লৈছে। কাৰণ হেলমেটটো হৈছে পাৰ্মানেণ্ট চলিউশ্যন, যাতে তেওঁলোকে জৰিমনা ভৰিব নালাগক। জৰিমনাৰ ভয়ত হেলমেটৰ দৰে ইমান সৰু সমস্যা এটা সমাধান হৈ গৈছে। কিন্তু মানুহবিলাকে নাভাবে দেই যে হেলমেটটো পিন্ধি যোৱাৰ ফলত মোৰ মূৰত মই দুখ নাপাওঁ, যদি এক্সিডেণ্ট হয় মোৰ জীৱনটো বাচি যাব, সেইটো কিন্তু নাভাবে। আমাৰ মানুহবিলাকে কেৱল জৰিমনাটোৰ কথা ভাবে, ঠিক আছে। আৰু গতিকে জৰিমনাৰ ভয়ত যদি হেলমেটৰ দৰে এনেকুৱা এটা সৰু সমস্যা এটা সমাধান হৈ যাব পাৰে, তেনেহ'লে ৰেপৰ দৰে বা বলৎকাৰৰ দৰে সমস্যা এটা সমাধান কিয় হ'ব নোৱাৰে আপোনালোকে ভাবকচোন। মই ভাবোঁ প্ৰত্যেকটো সমস্যাৰে সমাধান আছে। আৰু যদি প্ৰত্যেকজন বলৎকাৰ কৰা মানুহক, প্ৰত্যেকজন ৰেপিষ্টক যদি ফাঁচি দিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে এই ক্ৰাইমটো বা এই অপৰাধটো ভাৰতবৰ্ষত নিশ্চয় কমি যাব। আচলতে এনেকুৱা ধৰণৰ আমাৰ ভাৰতবৰ্ষত বা অসমত হওক বচাই দিয়ে, এইটো বচোৱা ছিষ্টেমটো হ'ব নালাগে, ডাইৰেক্ট ফাঁচি হ'ব লাগে, তেতিয়া এইবিলাক নহয়। আৰু কেৱল ৰেপ কৰা বা বলৎকাৰ কৰাটোৱে আচলতে মহিলাৰ ওপৰত অত্যাচাৰ নহয়, আৰু বেলেগ বেলেগ ধৰণে হ'ব পাৰে। আৰু তেনেকুৱা পৰিস্থিতিৰ পৰা মই বাচি আহিছোঁ দুবাৰকৈ। মই বহুত প্ৰেক্টিকেলি ফিল কৰিছোঁ, সেইকাৰণে মই জানো কিমান ডাঙৰ ঘটনা। মোৰ ওপৰত হয়তো ভগৱানৰ আশীৰ্বাদ আছে, ভগৱানে মোক ৰক্ষা কৰিছে। প্ৰথমবাৰ জয়সাগৰৰ পৰা শিৱসাগৰলৈ যিবোৰ টেম্পু চলে, যেতিয়া মই কলেজত পঢ়ি আছিলোঁ, তেতিয়া মই মোৰ লগৰ ছোৱালীজনীৰ লগত টাউনলৈ গৈছিলোঁ, শিৱসাগৰ টাউনলৈ জয়সাগৰৰ পৰা। উভতি অহাৰ পৰত তাই নিজৰ বয়ফ্ৰেণ্ডক লগ কৰিব গৈছিলে, কিবা এটা খেলিমেলি হৈ আছিলে আৰু কাজিয়া। তাই যে ক'লে মোক, আমাৰ কাজিয়া হৈ আছে, কাজিয়াটো আমি ছল্ভ কৰি লওঁ, একেলগতে বাইকত যাম, তই টেম্পুত যাকে যাম। এনেওতো বৰষুণ দিছে। মই ভাবিলোঁ হয় পাই, বৰষুণ দিছে, টেম্পুত উঠি দিওঁ।
কিন্তু টেম্পুত বেলেগ মানুহ তেনেকৈ নাছিলে। আগফালে এজন আংকাল এজন উঠিলে আৰু এডোখৰতে সেই মানে এডোখৰ ঠাইত পোৱাৰ পাছত আংকালজন নামি দিলে। তাৰপাছত টেম্পুখন বেলেগ ফালে যাত্ৰা কৰিলে। মই হুলস্থুল কৰি আধা চলি থকা টেম্পুখনৰ পৰা জাপ মাৰি নামিলোঁ আৰু ইমান গালি পাৰিলোঁ মানুহজনক। আৰু মই মানে এই চিটুৱেশ্যনটো হওঁতে মোক কেনেকুৱা লাগিছিলে বা মোক কেনেকুৱা ফিল হৈছিলে মই মানে কাকো বুজাব নোৱাৰোঁ। আৰু মই ঘৰতো কোৱা নাছিলোঁ প্ৰথম অৱস্থাত, মই বহুত দিনৰ পিছত কৈছোঁ মাহঁতক, কাৰণ মাহঁতে চিন্তা কৰিব। আৰু দ্বিতীয়তে মোৰ যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ তেতিয়া এবাৰ টেম্পু এখনত তেনেকুৱা হৈছিলে, টেম্পুত হৈছিলে। তাৰপিছত একেদিনাখনে মোৰ ইমান দুৰ্ভাগ্য, মই অকলে নাছিলোঁ, মোৰ ৰুমমেট শিৱানী আছিলে। মই আৰু শিৱানী এখন টেম্পুত উঠি আহিলোঁ। টেম্পু মানে কিবা কিবি ইচাৰা কৰিলে আৰু টেম্পুলৈ বেলেগক। সেইদিনাখন টেম্পু নাছিলেই, কাৰণ কিবা হৈছিলে মই নাজানো ভালকৈ। তাৰপাছত টেম্পুখনৰ পৰা নামি বাছ এখনত উঠিলোঁ। বাছৰ মানুহকেইটাও ইমান বেয়াকৈ আমাক মানে কিবা কিবি ইংগিত দিছে, একদম বুজি নাপালোঁ কিয় এনেকুৱা হ'ল, কি হ'ল। সেইদিনাখন হয়তো ভগৱান আমাৰ লগত আছিলে কাৰণে আমাৰ আজি মানে একো বেয়া হোৱা নাই, আমি বাচি গ'লোঁ। কিন্তু কিমান দিন কোনে এনেকৈ বাচি থাকিব। আচলতে ইয়াৰ এটা ভাল মানে সিদ্ধান্ত ল'ব লাগে। আমাৰ আইন ব্যৱস্থাটো ভাল হ'ব লাগে, আইনখনে ভাল সিদ্ধান্ত ল'ব লাগে। আৰু অকল আমাৰ নিচিনা বয়সৰ ছোৱালীৰ লগতে যে এনেকুৱা হয় তেনেকুৱা নহয়। আচলতে মাইকী মানুহক বেয়া নজৰ দিয়ে। এবাৰ মোৰ মা আৰু মই সেই সময়ত মই মেট্ৰিক দিলোঁ। মই মেট্ৰিক দিয়াৰ পাছৰ, মই হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পাছৰ আজিৰ পৰা 8 বছৰমানৰ আগৰ ঘটনা বুলি ধৰি লওক। আমি মায়ে আৰু মই নাহৰকটীয়াৰ পৰা শিমলুগুৰিলৈ মানে আমাৰ ঘৰলৈ ট্ৰেইনত আহি আছিলোঁ। তেতিয়া এজন বয়সীয়া মানুহৰ, মোৰ দেউতাৰ বয়সৰে হ'ব, মাৰ লগত খুব কথা পাতিবলৈ চেষ্টা কৰি আছে। মা আৰু মই বহি আহিছিলোঁ আৰু খুব ওচৰলৈ আহিবলৈ চেষ্টা কৰিছে। অকণমান মায়ে অশান্তি পালে, ক'লে ব'ল আমি থিয় হৈ যাওঁ। তাৰপিছত আমি থিয় হৈ গুচি আহিলোঁ। থিয় হৈ যাওঁ বোলো, ধৰি পেলাই গৈ আছোঁ। তাৰপিছত সেইটো সময়ত মানুহজনো আমাৰ পিছে আহিলে, পিছে আহি গাত লাগিবলৈ চেষ্টা কৰিছে। সেইটো সময়ত মই কি কৰিলোঁ জানেনে? আপোনালোকেও কৰিব তেনেকুৱা, মই আপোনালোকে শিকাই দিছোঁ। পিনটো থাকেই মাইকী মানুহৰ ওচৰত বা ছোৱালী মানুহৰ ওচৰত। মোৰ পিন এটা আছিলে পাৰ্চত, পিনটো উলিয়াই তেওঁক খোজ মাৰি দিলোঁ। তাৰপাছত তেওঁ আঁতৰি গ'ল। তাৰপিছত মা আৰু মই গৈ আকৌ আগৰ জেগাত বহি থাকিলোঁ। হেডফোন তেতিয়া এডালে আছিলে, মাৰ ভাগৰ নিয়া নাছিলে। আমি দুইজনীয়ে মানে লগ লাগি কৰিলোঁ। এডাল হেডফোন এটা চাইড মাৰ কাণত ভৰালোঁ, এটা চাইড মোৰ কাণত ভৰাই আমি দুজনী ধুনীয়াকৈ বহি গুচি আহিলোঁ। যদি আমাৰ কাৰণে সম্ভৱ পৰিস্থিতি থাকে তেনেহ'লে আমি উত্তৰ দিব লাগে, লগ আমি চাই থাকিব নালাগে। আৰু আচলতে কথাবোৰ এনেকুৱা ধৰণৰ, কেতিয়াবা আমাৰ হাতত নাথাকে, সকলো বস্তু আমাৰ হাতত নাথাকে, কিছুমান ভাগ্যটো বেয়া লিখা থাকে, তেতিয়া হৈ যায়। কিন্তু সেনেকৈ ভাবিলে নহ'ব নহয়, আমি সকলো সমস্যা সমাধান কৰিবই লাগিব। তাৰ উপায় এটাই হৈছে আমাৰ আইনখন কটকটীয়া হ'ব লাগিব। আপোনালোকে কি ভাবে বাৰু? মোক তলত কমেণ্ট কৰি জনাবচোন দেই। এনেকুৱা ধৰণৰ ভিডিঅ' মই আগতে বনোৱা নাই, বাট মোৰ লাইফত হৈ গৈছে, মই আপোনালোকক আজি জনাইছোঁ। আপোনালোকক কৈ ভাল লাগিলে। আৰু আপোনালোকৰ লগত এনেকুৱা কিবা হৈছে নেকি আপোনালোকে জনাবচোন। বহুতে কয় ছোৱালীবোৰে বোলে চুটি কাপোৰ পিন্ধে, কাপোৰ বোলে এইবোৰ ওলাই কিবা কিবি ওলাই থাকে, ভৰি ওলাই থাকে, বোলে ক্লিভেজ ওলাই থাকে, সেনেকৈ কয়। মইতো তেনেকুৱা একো ওলোৱা ধৰণৰ কাপোৰ পিন্ধা আজিলৈকে ৰেকৰ্ড নাই। মই সদায় ঢাকা কাপোৰ পিন্ধোঁ। হয়তো মানে মই চেলোৱাৰ বা চুৰিদাৰ সদায় নিপিন্ধিব পাৰোঁ, মেখেলা চাদৰ নিপিন্ধিব পাৰোঁ, কিন্তু মই গা ঢকা কাপোৰ পিন্ধোঁ। হয় যে মই দেশী বাইদেউবোৰৰ নিচিনা কাপোৰ নিপিন্ধোঁ, বেয়া পাওঁ, কিন্তু মই নিপিন্ধোঁ তেনেকুৱা কাপোৰ। মোক চিনাকি মানুহে জানে। তো মোৰ লগতো তেনেকুৱা বিপদ আহি গৈছে ন। আচলতে কথাটো এনেকুৱা ধৰণৰ, মই ৰীল এটা দেখিছিলোঁ, মানুহ এগৰাকীয়ে বনাইছিলে, ইনফ্লুৱেঞ্চাৰ এগৰাকীয়ে। লাগিলে মই নেকেড হৈ যাওঁ, মোক টাচ কৰাৰ অধিকাৰ কাৰো নাই। কথাটো এনেকুৱা ধৰণৰ, লাগিলে মই কাপোৰ নিপিন্ধাকৈ যাওঁ, মোক স্পৰ্শ কৰাৰ অধিকাৰ কাৰো নাই। আমাৰ ফ্ৰীডম থাকিব লাগে। জন্ম হৈছোঁ, গতিকে আমাৰ ফ্ৰীডম থাকিব লাগে। আৰু পুৰুষে যিমানখিনি অধিকাৰ পায়, নাৰীৰ কাৰণে দেখোন আজিকালি ৰিজাৰ্ভেশ্যন আছে। গতিকে নাৰীৰ জীৱনটোৰ ওপৰত ৰিজাৰ্ভেশ্যন কিয় নাই? বেটি পঢ়াও, বেটি বাচাও কয়, তো বেটাকো ভি থোৰা চা পঢ়াও মানে কি? অকণমান সংস্কাৰ দিয়ক। ছোৱালীবোৰক যে কয় ল'ৰাবোৰৰ পৰা বাচি থাকি দিয়া, মোক নকৰিবি, তাৰমানে ল'ৰাবোৰকো কৰক যে ছোৱালীবোৰক বেয়া দৃষ্টিৰে নাচাবি, ছোৱালীবোৰক এইটো নকৰিবি, এইটো নকৰিবি। ল'ৰাবোৰকো কওক। ল'ৰাবোৰক জানো কয় কোনোবা এখন ঘৰত? নকয়, কেতিয়াও নকয়। মোৰ নিজৰ ঘৰতে ভাইটি আছে, কিন্তু কোনেও নিজৰ ল'ৰাক সেইবোৰ কথা খুলি নকয়, কাৰণ আমাৰ সমাজখন এনেকুৱা, আমাৰ ছ'চাইটিখন এনেকুৱা। কিন্তু মাহঁতে মোক সদায় কয় এইবোৰ ঘটনা হ'ল যে এইবোৰ হোৱাৰ কাৰণেতো ওলাই যাবলৈ দিবলৈ টান পাওঁ। ঠিক আছে, টান পায়। ল'ৰাবোৰকতো কেতিয়াও নকয় যে ৰাতি যেতিয়া বাহিৰত বেছি দেৰিলৈকে কোনোবা ছোৱালী ঘূৰি ফুৰা দেখা বেয়া দৃষ্টিৰে নাচাবি বা একো নকৰিবি, কয় জানো? নকয় নহয়, নিশ্চয় নকয়। ইমানখিনিতে ভিডিঅ'টি সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। ভিডিঅ' দিব পৰা নাই কাৰণ অকণমান ব্যস্ত হৈ আছোঁ মই এইকেইদিন, আৰু হয়তো ব্যস্ততাবোৰ কমিলে মই আকৌ ৰেগুলাৰ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ। সকলো ভালে থাকক, ছোৱালীবোৰে ছেফ থাকা, সকলোৱে ভালকৈ থাকা, আৰু নিজৰ প্ৰটেকশ্যনৰ কথা সকলোতকৈ আগত ভাবিবা। আজিলৈ আহোঁ, বাই।